চলে যেটো মোৰ 8 9 10 এটা ইমোশনাল অ্যাটাচমেন্ট মানে বস্তুটো হৈছে কি ন্যাশনাল এলিজিবিলিটি কাম এন্ট্রান্স টেস্ট এন্ট্রান্স ইজ নট অ্যাবাউট which questions you are selecting to answer them. It is all about which questions you are leaving to avoid negative marking. Hello everyone, মই তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ দ্বিতীয়টো ইউটিউব চেনেল UB ক্লাছেছলৈ ঠিক আছে লাষ্ট মই 4টা ভিডিও এই চেনেলটোত আপলোড কৰিলো মই এই নতুন চেনেলটোত আপলোড কৰিলো য'ত ম্যাক্সিমাম কমেন্ট ছাত্ৰ ছাত্ৰী অকল এটা বস্তুতে আছে হেতু হ'ল যে স্যাৰ নিটৰ ওপৰত এটা ভিডিও লাগে যে দাদা নিটৰ ওপৰত এটা ভিডিও লাগে ঠিক আছে নিটৰ কাৰণে লাগে কি ধৰণে আমি মেডিকেল এন্ট্ৰেন্স ক্ৰেক কৰিম তাৰ কাৰণে টিপছ লাগে সকল টিপছে নহয় ট্ৰিক্সও লাগে বুলি কৈছে বাৰু ফাইন ইনষ্টাগ্ৰামত আহিও ঢেৰ মেছেজ দি থৈছে কিছুমান ৰিপ্লাই কৰিম ম্যাক্সিমামে ৰিপ্লাই কৰি থৈছো নিটৰ ওপৰত আছে ঠিক আছে বাৰু সো আজি হে নিটৰ ওপৰত ভিডিও বনাবলৈ আহিছো কিন্তু তাৰ এটা কথা কৈ লওঁ যে উদিপ্ত দাদাই বা উদিপ্ত ছাৰে কোনোদিন নিট ক্ৰেক কৰা নাই কিন্তু বা এনেকে কাকো পঢ়ুৱাও নাই ঠিক আছে এতিয়া পঢ়াই আছে মানে কথা বাট এনেকে আগতে পঢ়াই থোৱা নাই যে হে ছাত্ৰ বা হে ছাত্ৰীগৰাকীয়ে নিট ক্ৰেক কৰিছে ঠিক আছে কিন্তু এই দাদাজনৰ এটা সময়ত বহুত ডাঙৰ এটা আশা আছিল সপোন আছিল মেডিকেলছত যোৱা যেতিয়া ক্লাছ 8 9 10ত পঢ়ি আছিল এটা দুবাৰ হেঁপাহ আছিল মেডিকেল ষ্টুডেণ্ট হোৱাৰ কিন্তু হেতু আসলে যেটো মোৰ 8 9 10ত এটা ইমোশনাল অ্যাটাচমেন্টৰ কাৰণে বস্তুটো হৈছে ঠিক আছে কিন্তু পাছৰ পৰ্যায়ত মোৰ টিচাৰ্সও বহুত গাইড কৰিলে মই নিজেও নিজকে ডিসকভাৰ কৰি তেতিয়া গম পালো যে আই এম মোৰ ইনটু টিচিং আই এম নট সো মাচ ইনটু দ্য মেডিকেলস সো আই স্টাৰ্টেড টিচিং ষ্টুডেণ্টস ঠিক আছে বাৰু সো কিন্তু সেই 8 9 10 সময়ত বা 11ৰ আৰম্ভণি সময়ত মই বহুতখিনি বস্তু চাইছিলোঁ নিট কেনেকৈ ক্ৰেক কৰিব লাগে যিখিনি মোৰ কাজিনছ মোৰ চিনাকি যিসকল চিনিয়ৰ্ছ আছিলে যিসকলে ক্ৰেক কৰিছিলে তেখেতলোকৰ পৰাও তোমালোকৰ নিচিনাকৈ টিপছ আৰু ট্ৰিক্স লৈছিলোঁ ঠিক আছে বা বহুত এনেকুৱা ইণ্টাৰভিউ চাইছোঁ বা বহুত এনেকুৱা আৰ্টিকলছ পঢ়িছোঁ টপাৰ্ছবিলাকৰ বা সেইসকল প্ৰফেশ্যনেলছ যিসকল বেলেগ ডাঙৰ কোচিং ইনষ্টিটিউটত পঢ়ায় তেওঁলোকৰ লগত টাচত আছোঁ চ' তেওঁলোকৰ পৰাও মই টিপছ এণ্ড ট্ৰিক্স লৈছোঁ চ' সেইখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিম তোমালোকে ডিচাইড কৰিবা এইখিনি কিমান ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে হয় কিমান নহয় আৰু মই এটা সময়ত ইমান বেছি পেশ্যন আছিলোঁ নিটৰ কাৰণে তোমালোকক এটা জাষ্ট এটা নমুনা দেখাম ঠিক আছে তোমালোকে চোৱা মোৰ কিমান কিতাপ ভৰি আছে মেডিকেলছৰ কাৰণে কি আকাশ কি এলএন কি আমুক কি তামুক সবৰে মোৰ ওচৰত মডিউলছ ঠিক আছে তাহাঁতৰ ষ্টাডি মেটেৰিয়েলছ এভৰিথিং আছে চাই লোৱা তোমালোকে নিজে তোমালোকক দেখাইছোঁ ৰ'বা এইবোৰ চোৱা দেখিছা মডাৰ্ণ আমুক তামুক প্ৰত্যেকবোৰ বস্তু ৰেডি আছিলে মোৰ এইবোৰ দিছা এইবোৰ জুলজি আকাশৰ গোটেই মডিউল আছে এইবোৰ বুক তেতিয়া ট্ৰুমেন্স বুক তাৰপিছত এইবোৰ বুকটো আছে ওপৰত তাৰপিছত এই গোটেই ট্ৰাংকৰ ভিতৰত অকল কিতাপ সোমাই আছে এই গোটেই কিতাপৰ ভিতৰত ট্ৰাংক সব অকল মেডিকেল ৰিলেটেড বুকছ আছে অকল মেডিকেল ৰিলেটেড বুকছ আছে ঠিক আছে চ' তোমালোকে দেখিলা নিটৰ কাৰণে বা মেডিকেল এণ্ট্ৰেন্সৰ কাৰণে বা ইঞ্জিনিয়াৰিঙো ক'ব পাৰা কিমান কি বস্তু ভাণ্ডাৰ হৈ আছে ৰুমটোত ঠিক আছে চ' সকলোৰ পৰা ৰেফাৰেঞ্চ লৈ তোমালোকৰ কাৰণে এইখিনি কথা ক'বলৈ আহিছোঁ ঠিক আছে চ' ভেৰি ফাৰ্ষ্ট থিং আমি এটা বস্তু জানিব লাগিব নিট মানে কি হোৱাট ইজ নিট আমি নিটৰ কাৰণে প্ৰিপেয়াৰ কৰিম ঠিক আছে আমাৰ নিট সপোন হয় নিটৰ ফুল ফৰ্ম জানে নাজানো দ্যাট ইজ ইম্পৰ্টেণ্ট নিটৰ ফুল ফৰ্ম জানে নাজানে নিজকে সঁচাকৈ প্ৰশ্ন কৰাচোন জানে নাজানা 99% ল'ৰা ছোৱালীয়ে নাজানে নিটৰ ফুল ফৰ্ম 99% ল'ৰা ছোৱালীয়ে নাজানে ঠিক আছে ওকে তোমালোকে এটা কাম কৰিবাচোন তোমালোকে আগতে জানিছিলা নাজানিছিলা মোক কমেণ্ট ছেকশ্যন ক'বা কিন্তু সঁচাকৈ ক'বা অনেষ্টলি ক'বা বাৰু মই এতিয়া কৈছোঁ নেশ্যনেল নিটৰ ফুল ফৰ্মটো কি ঠিক আছে নিটৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট চ' নিটৰ ফুল ফৰ্মটো কি নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট সো এটু হল ঠিক আছে আগতে কিন্তু নিট বুলি বস্তু নাছিলে আগতে আছিল অল ইন্ডিয়া প্ৰি মেডিকেল টেষ্ট AIPMT ঠিক আছে কিন্তু 2013 ত এটো সুপ্ৰিম কোৰ্টে নিট কৰি পেলালে যেটো নাম হ'ল নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট ঠিক আছে আগতে এটো CBSE কন্ডাক্ট কৰিছিলে CBSE এতিয়া এটো NTA কন্ডাক্ট কৰে ঠিক আছে ওকে ফাইন সো এইখিনি কথা জাস্ট সৰুৰে কথা এইখিনি মানে কাৰণে ইম্পৰ্টেণ্ট নহয় কিন্তু মোষ্ট ইম্পৰ্টেণ্ট যে আমাৰ যিখন পেপাৰ আহিব যে স্যাৰ এখন পেপাৰ ক'ৰ পৰা কাটিব আমাৰ পেপাৰখন ঠিক আছে কি পঢ়িব লাগিব সো মেডিকেল সাধাৰণতে হেসকল ছাত্ৰ ছাত্ৰী এলিজিবল হয় যিসকল ছাত্ৰ ছাত্ৰী 11 আৰু 12 ত এই দুটা কম্বিনেশ্যন আছে এটা ভিডিঅ' বনাই দিছোঁ মই সায়েন্সৰ গোটেই কিমান কি অপৰচুনিটি আছে ঠিক আছে কেৰিয়াৰ অপশ্যন আছে তাত মই বনাই দিছোঁ তোমালোকক বুজাই দিছোঁ যদি চোৱা নাই চাই ল'বা PCM বুজাই থোৱা আছে তো যিসকল ছাত্ৰ ছাত্ৰীয়ে ঠিক আছে হায়াৰ ছেকেণ্ডেৰীত তেখেতলোকে PCB কম্বিনেশ্যন বা PCMB কম্বিনেশ্যন অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি আৰু ফিজিক্স কেমিষ্ট্ৰি মেথামেটিক্স বায়'লজি অৰ্থাৎ মেইন বস্তুটো ফ'কাছ হ'ল বায়'লজি ৰাখিছে সেইসকল ছাত্ৰ ছাত্ৰী এলিজিবল হয় কিহৰ কাৰণে নিটৰ বাবে ঠিক আছে এইটো হৈ গ'ল এতিয়া নেক্সট আহিছোঁ যে কি পঢ়িব লাগিব আমি ঠিক আছে নিটৰ যিটো পৰীক্ষা সেইটো হয় MCQ বেছড হয় MCQ ঠিক আছে
মাল্টিপল চইচ দিয়াৰ কে তাত তোমালোকে কালেক্ট কৰিব লাগিব OMR শীট থাকে সো এটো 720 মাৰ্কছৰ হয় 720 মাৰ্কছৰ হয় নিটৰ পৰীক্ষাটো ঠিক আছে এই 720 মাৰ্কছ কেনেকে কি সাবজেক্টক ভগাই থোৱা আছে মই তোমালোকক ডিস্ট্ৰিবিউট কৰা আছে দেখাই দিছো ঠিক আছে সো তোমালোকক অলৰেডি ক'লো যে মিনিমাম PCB তোমালোকৰ থাকিব লাগিব PCMB ম্যাথমেটিক্স ৰ এটা হেৰি আছে সো PCB ওপৰত বেছ কৰি তোমালোকৰ লোৱা হয় PCB ফিজিক্স ঠিক আছে ফিজিক্সৰ 45 টা কোৱেশ্চনছ থাকিব ঠিক আছে আৰু এটা কোৱেশ্চনছৰ কাৰেক্টৰ কাৰণে তোমালোকে 4 মাৰ্কছ পাবা সো টোটাল মাৰ্কছ 90 মাৰ্কছ সৰি 180 মাৰ্কছ 180 মাৰ্কছ ঠিক আছে ফিজিক্সৰ 45 টা কোৱেশ্চন আহিব এটা প্ৰত্যেকটো কোৱেশ্চনে 4 মাৰ্ক কে কেৰি কৰে সো টোটাল মাৰ্কছ হ'ল কিমান 180 মাৰ্কছ ঠিক আছে তাৰপিছত আহিলে কেমিষ্ট্ৰি একে 45 টা কোৱেশ্চন এটা কাৰেক্ট কোৱেশ্চনত থাকে 4 মাৰ্কছ আৰু নেগেটিভ মাৰ্কছ থাকে 1 মাৰ্ক ঠিক আছে সো তাৰো হ'ল টোটাল 180 মাৰ্কছ ফাইন তাৰপিছত আহিলে বায়োলজি ঠিক আছে বায়োলজি কিন্তু বায়োলজিটো ভগাই থোৱা আছে বটনি the study of plants আৰু হ'ল জুলজি the study of animals এনেকে ভগাই থোৱা আছে সো বটনিৰ পৰা আহে 45 টা কোৱেশ্চন একে 4 মাৰ্ক কে সো 180 মাৰ্কস সো দেন লাষ্ট আহিলে জুলজি একে 45 মাৰ্কস আহে each question 4 মাৰ্কস সো 180 মাৰ্কস সো টোটাল মাৰ্কস তোমালোকৰ কিমান হ'ব তোমালোকে নিজে চোৱা 720 মাৰ্কস this is the very best thing you need to know তোমালোকে প্ৰথমতে জানিব লাগিব যে তাৰ কি ধৰণে ফৰমেটটো বনাই থোৱা আছে এক্সামৰ আৰু তোমালোকৰ এটাতকে মোস্ট ইম্পৰ্টেন্ট বস্তুটো এটো কওঁ যে তোমালোকে মন কৰা বায়োলজি এটাতকে বেছি আহে বায়োলজি এটাতকে বেছি পাৰ্সেন্টেজ কোৱেশ্চন বায়োলজি পৰা আহে বায়োলজি পৰা আহে কাৰণ জুলজি বটনি কাৰণৰ পৰে বায়োলজি আন্ডাৰ টোটাল কিমান মাৰ্কস আহে 360 কোৱেশ্চনছ আহে 360 মাৰ্কস আহে 360 মাৰ্কস বায়োলজি পৰা আহে সো 360 মাৰ্কস যদি আমি পাৰ্সেন্টেজত চাবলৈ যাওঁ 720 কাৰণে 50% সো আধা পেপাৰ কি হ'ব আহিব আধা পেপাৰ আহিব তোমালোকৰ বায়োলজি পৰা সো বায়োলজি ইজ দ্য ডিল মেকাৰ অৰ ডিল ব্ৰেকাৰ যাৰ বায়োলজি ষ্ট্ৰং তাৰ নিট ষ্ট্ৰং যাৰ বায়োলজি উইক তাৰ নিট উইক ঠিক আছে সো ভেৰি ইম্পৰ্টেন্ট বায়োলজি সাবজেক্টটো নিটৰ কাৰণে ঠিক আছে ভেৰি ফাৰ্ষ্ট থিং সো তোমালোকক তাৰ আগতে এটা কথা কৈলো এই যে তোমালোকক যে ইমানখিনি বস্তু দেখালো যে ঠিক আছে ইমান মাৰ্কস আহিব যে যিমানবোৰ এন্ট্ৰেন্স আছে প্ৰত্যেকৰে কাৰণে এটা কি বুলি কম এটা মন্ত্ৰ আছে এন্ট্ৰেন্স ইজ নট এবাউট ঠিক আছে এন্ট্ৰেন্স ইজ নট এবাউট which questions you are selecting to answer them it is all about which questions you are leaving to avoid negative marking কাৰণ 4 মাৰ্ক পাবা কিন্তু নেগেটিভ নম্বৰ আছে নহয় নেগেটিভ নম্বৰ আছে সো এই নেগেটিভ নম্বৰ বা বাচিবলৈ হলে তোমালোকে যিবোৰ কোৱেশ্চনছ নোৱাৰা সেইবোৰ কোৱেশ্চনছ এভয়েড কৰিব লাগিব ইয়াত টুক্কা খেল নচলে এক টুক্কা মাৰিলো দিস ইজ নট গোইং টু ওয়ার্ক সেই টুক্কা মাৰিবলৈ যাওঁতে বহুত ছাত্ৰ ছাত্ৰী হেৰুৱাই বহুত ছাত্ৰ ছাত্ৰীয়ে পাবলগীয়া চিট হেৰুৱাই দিয়ে ঠিক আছে বুজি পাইছা ওকে চলো তেনেকুৱা কথা সো তাৰ আগত আৰু এটা কথা কৈ যাওঁ যে মিনিমাম আমি যিমানবোৰ ৰিজাৰ্ভেশনছ আছে সব ৰিজাৰ্ভেশন যদি কাটি দিও এই ৰিজাৰ্ভেশনবোৰ যদি কাটি দিও তেতিয়া হলে এটা জেনাৰেল ষ্টুডেন্ট ঠিক আছে উইদাউট এনি ৰিজাৰ্ভেশন কিমান পাব লাগিব জানানে এই 720 ভিতৰত 720 মাৰ্কছৰ ভিতৰত মিনিমাম ইমান পাব লাগিব এখন ভাল চৰকাৰী মেডিকেল ইনষ্টিটিউট পাব লাগিব এখন গভৰ্ণমেণ্টেল এখন পাব্লিক যদি মেডিকেল ইনষ্টিটিউটত পঢ়িবলৈ হয় মিনিমাম ইমান মাৰ্কছ পাব লাগিব ঠিক আছে ভাল এখন এই ইমানটো তোমালোকক ক্ৰেক হৈ যাব ইমানটো পাই যাবা কিন্তু আগেৰা পাবা ঠিক আছে যদি ভাল এখন পাবলৈ আছে মিনিমাম তোমালোকে 550 পাবই লাগিব ঠিক আছে নিটত 550 মাৰ্কছ পাবই লাগিব ওকে সো তোমালোকক আৰু এটা ট্ৰিককে দেখাই দিছো ঠিক আছে যিসকলে মেডিকেলছৰ কথা ভাবে সবৰে নহয় মই জেনাৰেলাইজ কৰি যদি কম মেক্সিমাম ষ্টুডেন্টছৰ বায়োলজিটো ষ্ট্ৰং থাকে আৰু মেথছটো কোৱাইট উইক থাকে মেথছটো কুইক হোৱাৰ কাৰণে ফিজিক্সৰ কেলকুলেশ্যনছ অলপ ভয় কৰে কিন্তু ভয় কৰিবলগীয়া বিষয় নহয় ভয় কৰে সো ফিজিক্সলৈ ভয় কৰে তাৰ বহুতে মোক সোধে যে ফিজিক্স আমি নোৱাৰো কেমিষ্ট্ৰি আমি নোৱাৰো তেতিয়া আমি নিট ক্ৰেক কৰিব পাৰিম নে নহয় পাৰিবা কেনেকৈ পাৰিবা চোৱা দেখাইছো সো মই অলৰেডি ক'লো বায়োলজি পৰা কিমান টোটাল মাৰ্কছ আহে তোমালোকৰ 360 এই 360 ভিতৰত তোমালোকে যদি ডেম কেয়াৰ হৈ কৰিব পাৰা যে মই 300 আনিমে আৰু কেনেকৈ আনিব পাৰা মই তোমালোকক ঠিক দেখাইছো যে আনিমে বুলি যদি কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ বাকীবোৰ চোৱা কেমিষ্ট্ৰি উজু পাবা বায়োলজি ভাল পোৱা ল'ৰা ছোৱালীয়ে সদায় কেমিষ্ট্ৰিও ভাল পায় সো কেমিষ্ট্ৰিও তোমালোকৰ 180 মান 180 পৰা বেছি নালাগে তোমালোকে যদি কিমান কম 150 যদি লৈ আহিব পাৰা ঠিক আছে 150 লৈ বায়োলজি পাৰিলে তোমালোকে কেমিষ্ট্ৰি পাৰিবে ফিজিক্সটো ল'ৰা ছোৱালীয়ে ভয় কৰে কিন্তু ভয় কৰিবলগীয়া বিষয় নহয় ঠিক আছে 180 ভিতৰত যদি তোমালোকে 100 লৈ আনা 80 এৰি দিছো ইয়াত 30 এৰি দিছো ইয়াতো 60 এৰি দিছো ঠিক আছে সো যদি এটো কৰি দিব পাৰা ইয়াত যদি তোমালোকে আৰু দুটামান নম্বৰ লৈ আহিব পাৰা 320 মান লৈ 320 প্লাস কৰি দিব পাৰা দিস ইজ দ্য ডিল মেকাৰ অৰ ডিল ব্ৰেকাৰ বায়োলজি যাৰ ষ্ট্ৰং তাৰ নিট ষ্ট্ৰং
চ' তোমালোকে যদি নিট প্ৰিপেয়াৰ কৰিবলৈ গৈছা বায়'লজি পেপাৰ নিটৰ কাৰণে প্ৰিপেয়াৰ নকৰিবা ডোন্ট গো ফৰ নিট আৰু যদি বায়'লজি ষ্ট্ৰং ইউ শুড গো ফৰ নিট ঠিক আছে অ'কে চ' তোমালোকৰ টোটেল মাৰ্কছ যদি মই পইণ্ট আপ কৰিবলৈ যাওঁ কিমান হ'বগৈ তোমালোকৰ ইয়াত হ'বগৈ 5 কিমান হ'বগৈ এইটো 570 চ' তোমালোকে অলমষ্ট যদি 570 পোৱা ইউ উইল ইজিলি গেট ইনটু আ ভেৰি গুড গভৰ্ণমেণ্ট মেডিকেল ইনষ্টিটিউট ফৰ ইয়ৰ মেডিকেল কোৰ্চ ষ্টাডি ঠিক আছে চ' দিছ ইজ দ্য থিং দিছ ইজ দ্য ফৰ্মেট কিন্তু পঢ়িম কেনেকৈ এইবোৰ কথা জানো দাদা এইবোৰ কথা বহুত জেগাত চাইছোঁ কিন্তু পঢ়িম কেনেকৈ बताएगा ना तुम लोगों को हम हाँ ऐसे वीडियो बना रहे हैं क्या बुझाई सुना चुआ सो আমি কি পঢ়িব লাগিব তেতিয়ালে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি স্টার্ট করব বায়োলজি বা কারণ ম্যাক্সিমাম কোশ্চেন্স বায়োলজি পা আহিব সো বায়োলজি যদি চাও বায়োলজি কবা পঢ়িম ঠিক আছে বায়োলজি কাৰণে অকল এখন কিতাপে আছে এনসিআরটি আৰু একো বেলেগ কিতাপ পঢ়ি ফালিব লগা নাই দিস ইজ দ্য বেষ্ট বুক এখন 12 খন দেখাইছো চাগে okay 12 আসলে পঢ়াইছো জাস্ট সো 12 খন দেখাইছো this is the best book you have not got any alternative to this NCERT জিমানবোৰ ডাঙৰ টপাৰ্স জিমানবোৰ ডাঙৰ প্ৰফেশনালছৰ তোমালোকে যদি ভিডিও চোৱা যিবোৰে নিট ক্ৰেক কৰিছে বা যিসকলে নিট ক্ৰেক কৰিবলৈ সহায় কৰিছে তেওঁলোকে এটাই ক'ব only one book is there for biology that is NCERT যি NCERT পঢ়িব বায়োলজি কাৰণে সি নম্বৰ পাব আৰু যি এখন নপঢ়ি কিবা MCQ পঢ়িব কিবা বেলেগ নিট প্ৰিপাৰেচন পঢ়িব সি লাডুগুটি 0 পাব বায়োলজিৰ 90% নিটৰ 90% কোপা হে জানানে only from NCERT textbook ঠিক আছে আৰু বাকি যি 10% থাকে হেতু আহে আন্ডাৰষ্টেণ্ডিং অপৰা হেতু কোৱাই ইয়াৰ পাই থাকে ইয়াৰ মাত্ৰ তোমালোকে যদি কনসেপ্টটো বুজি পাইছা এই 10% কোৱেশ্চন তোমালোকে কৈ পাৰিবা তোমাৰ কথা মানা নাই মিত্ৰতা স্যাৰ আপোনাৰ কথা মানা নাই দেখাই দিছো এক্সাম বুক নিট 2017 দেখিছা নাই আমি এইবোৰ ৰাখিছিলো এবাৰ আমাক গিফ্ট আহিছিলে এইবোৰ কিবা উইচিং দিছে না এইবোৰ গিফ্ট কৰা হৈছিল আমাক বাট চলো ইয়াত তোমালোকে এটা কোৱেশ্চন দেখাইছো আই উইল জাস্ট ৰিড আউট এ কোৱেশ্চন তোমালোকে এটা কোৱেশ্চন পঢ়িম বেছি সময় নাই কাৰণে চোৱা এটা কোৱেশ্চন আছে which এটো 2015 ত আহিছিল ঠিক আছে এটো চোৱা which of the following structure is not found in a prokaryotic cell যেটো prokaryotic cell তাত কোনটা স্ট্ৰাকচাৰ পোৱা নাযায় অপচনস দিছে প্লাজমা মেমব্ৰেন নিউক্লিয়াৰ এনভেলপ ৰাইবোজোমছ আৰু মেসোজোমছ একেবাৰে সাধাৰণ কি হ'ব এনসাৰটো নিউক্লিয়াৰ এনভেলপ কাৰণ আমি জানো prokaryotic cells কি নাথাকে এটা ওয়েল স্ট্ৰাকচাৰ্ড এটা নিউক্লিয়াছ নাথাকে সো নিউক্লিয়াৰ এনভেলপ থকা কোনো কাৰণেই নাই মেইন বেসিক কথাটো এইটো হ'ল এইটো কথা কি তোমালোকে নি হেৰিত নাপাবা তোমালোকৰ এখন কিতাপত নাপাবা so this is the thing তোমালোক যিমানটা হাজাৰটা কোৱেশ্চন দিয়া দেখাই দিও তে যিমানটা কোৱেশ্চন দিয়া দেখাই দিও সব কোৱেশ্চনস কথা পাই পাবা এইটো এটা কোৱেশ্চন দেখাই দিছো তোমালোক which of the following are not membrane bound কোনখিনি membrane bound নহয় অপচন দি দিছে তোমালোক মেসোসোমছ ভকিউলছ ৰাইবোজোমছ আৰু কি বুলি কয় লাইসোসোমছ ৰাইবোজোমছ কাৰণ ৰাইবোজোমছ prokaryotic cells থাকে তোমালোকে পঢ়িলেই পাবা so only one book পঢ়িবা NCERT আৰু একো কিতাপ পঢ়িবলৈ দৰকাৰ নাই but still আৰু এটা কথা তোমালোকক লৈ যাওঁ কিছুমান এনেকুৱা টপিক আছে আমি যেটা নিজে পঢ়িছিলো বা মই এটা পঢ়াই আছো so জানো কিছুমান টপিক আছে যিবোৰ টপিক বহুত সৰুৰাকে দি থোৱা আছে কিন্তু ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ কাৰণে কিছুমান ৰেফাৰেন্স কৰিব যেনেকৈ এটা সিম্পল যদি ক'বলৈ যাওঁ ট্ৰান্সলেচন যিটো প্ৰসেছ ঠিক আছে ট্ৰান্সলেচন প্ৰসেছটো কাৰণে তাপা এনেকুৱা তোমালোকৰ এটা চেপ্টাৰ আছে ঠিক আছে সাইকেল কিছুমান আছে ফটোসিনথেটিক সাইকেল কিছুমান আছে তাৰ কিছুমান টপিক বহুত সৰুকে দি থোৱা আছে সো দেয়াৰ আৰ সাম টপিকস ঠিক আছে যিবোৰ তোমালোকে ৰেফাৰেন্স কৰিব লাগিব কিন্তু প্ৰাইমেৰিলি তোমালোকে NCERT ফলো কৰিবই লাগিব খাই পেলোৱা NCERT খন অকল NCERT পঢ়া ঠিক আছে যদি বুজি নবা বেলেগ বস্তু ৰেফাৰেন্স হিচাপে চোৱা বাট NCERT ইজ most important যে NCERT আহিব হি মেডিকেল আহিব ঠিক আছে সো এটো হ'ল তোমালোকৰ প্ৰসিডিউৰটো বুজি পাই গৈছে সো হেতে কথা প্ৰথম NCERT পঢ়া যিমানবোৰ বেলেগ পুৰণা তোমালোকৰ নিটৰ পেপাৰ চোৱা হেবু কৰা ঠিক আছে তাৰপিছত অকল NCERT ওপৰত ফোকাস কৰা ঠিক আছে সো বায়োলজি আমাৰ হৈ গ'ল নেক্সট আমি ডিসকাস কৰো আমি কেমিস্ট্রি पर কোবা পঢ়িম केमिस्ट्री केम कहां से पढ़ेगा केमोर एके NCERT पढ़ा NCERT का मैक्सिमम क्वेश्चंस है किंतु केमिस्ट्री किसमान प्रॉब्लम्स থাকে न्यूमेरिकल्स থাকে किसमान क्वेश्चंस है তাৰ কাৰণে তোমালোকে किसमान এক্সট্ৰা বুক ল'ব পাৰা MCQ প্ৰেক্টিস কৰিলে তোমালোকে ল'ব পাৰা MCQ প্ৰেক্টিস কৰি বেলেগ ল'ব পাৰা আৰু किसमान কনসেপ্টৰ কাৰণে তোমালোকে ল'ব পাৰা তোমালোকক কৈছো তোমালোকে ল'ব পাৰা কোনো কথা নাই এটো তোমালোকৰ চইচ তোমালোকৰ পাবলিকেশন কি তোমালোকৰ পছন্দ হয় তোমালোকে ল'ব পাৰা আৰু তোমালোকৰ যদি ডাউট থাকে মোক তোমালোকে ইনষ্টাগ্ৰামত আহি সুধিবা মই তোমালোকক পাবলিকেশন কৰিম কিন্তু মই এনেকৈ পাব্লিকলি নকওঁ কাৰণ কিছুমান কথা আহি পৰে বাৰু সো কেমিস্ট্ৰি খেলটো তেনেকুৱা ওকে সো ফিজিক্সৰ একে সেম ফিজিক্সৰ এটা কথা কওঁ NCERT is not sufficient NCERT is actually not sufficient ইয়াৰ কাৰণে তোমালোকৰ এক্সট্ৰা বুক দৰকাৰ হয় তোমালোকে নিজৰ ইচ্ছা কি বুক লোৱা আৰু যদি কনফিউজন হয় কি বুক লো দেন তোমালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিবা উদীপ্ত বৰঠাকুৰ হিচাপে পাই যাও মোক তাত তোমালোকে মেছেজ কৰিবা মই তোমাক পাব্লিকলি ক'ব নোৱাৰো কিন্তু প্ৰাইভেটলি তোমালোকক কম কি পাব্লিকেশন তোমালোকে ইউজ কৰিব পাৰা ফিজিক্সৰ কাৰণে নিটৰ কাৰণে ঠিক আছে সো এইখিনি হৈ গ'ল তোমালোকৰ পইণ্ট কিন্তু NCERT একেবাৰেই নেৰিবা
একেবাৰেই নেৰিখিবা NCERT এৰিলে তোমালোকে নীট এৰা হ'ব কিন্তু একদম চিয়'ৰ কাট অকল বোলে নীটৰ কাৰণে নহয় বৰ্ডৰ কাৰণেও ছেম কনচেপ্ট ঠিক আছে ছেম কনচেপ্ট ভিডিঅ'টো শেষ কৰে নেকি দীপ্তদা নকৰোঁ আৰু কিছুমান কথা কওঁ সবৰকে উদ্ধত আটাইতকৈ ওপৰত যিটো বস্তু আহিব সেইটো হ'ল পেপাৰ এনালাইচিছ আটাইতকৈ মেইন বস্তু পেপাৰ এনালাইচিছ যেতিয়া নেপোলিয়ন বনাপাৰ্টে যুদ্ধ লাগিবলৈ গৈছিল যেতিয়া অশোকাই ঠিক আছে মৌৰ্য সাম্ৰাজ্যৰ অশোকাই যেতিয়া যুদ্ধ লাগিবলৈ গৈছিল বা যিমানবোৰ বীৰাংগনা আছে আমাৰ অসমৰ লাচিত ঠিক আছে যিমানবোৰ ডাঙৰ ডাঙৰ আছে সকলোৱে যেতিয়া যুদ্ধ লাগিবলৈ যায় বা কিবা কৰিবলৈ যায় সদায় এনালাইচিছ কৰে আজি জুবিন গাৰ্গে যেতিয়া মিছন চাইনা বনাইছিল আজি যেতিয়া যতীন বৰাই ঠিক আছে ৰত্নাকৰ বনাইছিল তেওঁলোকে এনালাইচিছ কৰিছিলে অসমীয়া মানুহে কি বিচাৰে আৰু সেই ধৰণে এনালাইচিছ কৰাৰ কাৰণে তেওঁলোকে ৰিজাল্ট পাইছিলে ঠিক আছে বহুত ভাল ভাল ৰিজাল্ট পাইছিল ব্লক বাষ্টাৰ ফিল্ম দিব পাৰিলে চ' তোমালোকে পেপাৰখন প্ৰথমতে তোমালোকে যিখন পেপাৰ পাবা ঠিক আছে তোমালোকৰ 2020 2021 2022 যেতিয়াই চাই আছা তোমালোকে ভিডিঅ'টো তোমালোকে পেপাৰবোৰ প্ৰিভিয়াছ পেপাৰবোৰ তোমালোকে চাব লাগিব যে কি ধৰণৰ কুৱেশ্যনছ আহে ক'ৰ পৰা কুৱেশ্যনছ আহে ঠিক আছে তোমালোকে সেইবোৰ বস্তু চাব লাগিব চ' সেইটো হিচাপতে ক'ব চব টপিক ইম্পৰ্টেণ্ট নহয় ঠিক আছে চব টপিক ইম্পৰ্টেণ্ট নহয় এটা তোমালোকৰ কাৰণে মই উলিয়াই দিছোঁ কিন্তু চব মই কৰিলেতো পচিবল নহয় তোমালোকে মোৰ ইনষ্টাগ্ৰামত আহিবা মই তোমালোকক দিম চ' এতিয়া যদি মই ফিজিক্সৰ কওঁ ঠিক আছে ফিজিক্সৰ যদি কওঁ ফিজিক্সক মই ABC তিনিটা কেটেগৰী ভাগ কৰি থোৱা হৈছে চ' 45 to 50% weightage ক'ৰ পৰা আহিব জানে টপিকবোৰ কৰিছোঁ থাৰ্মোডাইনামিক্স ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড ছেমিকণ্ডাক্টাৰ্ছ ইলেক্ট্ৰনিক্স তাৰপৰা মেটেৰিয়েলছ নিউক্লিয়াৰ ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যনছ এইখিনি বস্তু কিছুমান আহে ঠিক তেনেধৰণে আৰু 25% 5% 10% ক'ৰ পৰা আহে ঠিক আছে একদম লিষ্ট ক'ৰ পৰা আহে ইলেক্ট্ৰমেগনেটিক ৱেভছ অল্টাৰনেটিং কাৰেণ্টছ আটাইতকৈ কম নম্বৰ তাৰ পৰা আহে কেমেষ্ট্ৰি থাৰ্মোডাইনামিক্স আটাইতকৈ বেছি কুৱেশ্যনছ আহে কেমিকেল বণ্ডিঙৰ পৰা আহে ঠিক আছে ফাংচনেল গ্ৰুপ 1 2 3 এইবোৰ গ্ৰুপৰ পৰা বেছি কুৱেশ্যনছ আহে হা P ব্লক D ব্লক F ব্লক বহুত কুৱেশ্যনছ আহে কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বহুত বেছি ইম্পৰ্টেণ্ট তেনেকুৱা ধৰণৰ কথা ঠিক আছে তাৰপিছত কম নম্বৰ ক'ৰ পৰা আহে এইবোৰ দি থোৱা আছে ত' তোমালোকে আহি পিনে মোক জনাবা এতিয়া এইটো কি বুলি কয় তোমালোকৰ হাইড্ৰোজেন P ব্লক এলিমেণ্টছ সেইবোৰ পৰা কম কুৱেশ্যনছ আহে চ' তোমালোকে জানিব লাগিব ক'ৰ পৰা কিমান কুৱেশ্যনছ আহে ঠিক আছে টপিক ৱাইজ দি থোৱা আছে বায়'লজি এনভাইৰমেণ্টেল ইছ্যুজবোৰ বহুত ইম্পৰ্টেণ্ট বহুত কুৱেশ্যনছ আহে ইক'চিষ্টেম হা তাৰপিছত তোমালোকৰ এনিমেল ফিজিঅ'লজি ইনহেৰিটেঞ্চ মলিকুলাৰ বেচিছ অফ ইনহেৰিটেঞ্চ হা তাৰপৰা এইটো কি বুলি কয় চেল ডিভিজন এইবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে কিছুমান অলপ উইক টপিক আছে যেনেকৈ এনিমেল টিছ্যু বায়'মলিকিউলছ অলপ কম কুৱেশ্যনছ আহে কিন্তু কম আহে কিন্তু কুৱেশ্যনছ চ' তোমালোকে এইখিনি বস্তু জানিব লাগিব মই পাৰিলে এই ভিডিঅ'টোত ইয়াত লগাই দিছোঁ চাগে তোমালোকে চোৱা ভিডিঅ'ত লগাই থোৱা আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিয়া যদি লগাব পৰা নাই মোক ইনষ্টাগ্ৰামত আহি তোমালোকে কোৱা মই তোমালোকক দি দিম ফটোকেইখন চ' এইখিনি অকণমান কিছুমান ষ্ট্ৰেটেজি চ' তিনিটা যদি মই চাম আপ কৰিবলৈ হয় তোমালোকে তিনিটা কাম কৰিব লাগিব ভেৰি ফাৰ্ষ্ট NCERT নেৰিবা দেই একদম নেৰিবা কিন্তু দেই আৰু ছেকেণ্ডটো হ'ল তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট যিটো হ'ল সেইটো হ'ল তোমালোকৰ পেপাৰ এনালাইচিছ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট আৰু থাৰ্ড ৰিভিজন মষ্ট ইম্পৰ্টেণ্ট এই উপকেইটাতকৈ ইম্পৰ্টেণ্ট ৰিভিজন যদি ৰিভিজন নকৰা যিমান তুমি অঘাই পণ্ডিত নোহোৱালৈকে একো লাভ নাই এই ডাঙৰ যে আমাৰ যিবোৰ হেৰি আছে ফাইটাৰ্ছ আছে ৱাৰিয়াৰ্ছ আছে তাহাঁতি ডেইলি প্ৰেক্টিছ কেলৈ কৰি থাকে আমাৰ যিবোৰ কমাণ্ডোজ আছে আৰ্মি অফিচিয়েলছ আছে তাহাঁতি ডেইলি ট্ৰেইনিং কেলৈ কৰে মেৰী কম ঠিক আছে মেৰী কম শচীন তেণ্ডুলকাৰ বিৰাট কোহলি হা ক্ৰিছ গেল ইমান ডাঙৰ হিটাৰ ইমান ভাল ক্ৰিকেটাৰ ইমান ভাল ক্ৰিষ্টিয়ানো ৰনাল্ডো ইমান ভাল ফুটবলাৰ কিন্তু তাহাঁতি ডেইলি প্ৰেক্টিছ কৰে তাহাঁতিতো মহান খেলুৱৈ কিন্তু প্ৰেক্টিছ নকৰিলে চব শেষ হৈ যাব চ' ৰিভিজন কৰিবই লাগিব যি পঢ়িবা এটা টাইম পিৰিয়ডৰ পিছত ৰিভাইজ কৰিবা তোমালোকৰ টাইম টেবলৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যন জনাবা মই বনাম তোমালোকৰ কমেণ্ট ছেকশ্যন পঢ়িয়ে মই অকল ভিডিঅ' বনাম চ' তোমালোকৰ টাইম টেবল লাগে তোমালোকে পঢ়িব পৰা নাই তোমালোকৰ লাভ এফেয়াৰ ডিষ্ট্ৰেকশ্যন কৰিছে তোমালোকৰ মোবাইলে ডিষ্ট্ৰেকশ্যন কৰিছে যেনেকুৱা টপিকে নহওক যেনেকুৱা কথাই নহওক পঢ়াই দিলে তোমালোকে মোক কমেণ্ট কৰিব পাৰা আই এম অভাৰ ৰেডি টু হেল্প ইউ আৰু বহুত সোনকালে মই এটা আচলতে ছাবস্ক্ৰাইবাৰ্ছ কাউণ্টৰ কাৰণে ৰৈছোঁ তাৰপিছত মই পঢ়াবলৈ আৰম্ভ কৰিম তোমালোকে 9 পৰা 12 ভালকৈ সকলোখিনি বস্তু মোৰ এই চেনেলত পাই যাবা UB ক্লাছেছত পাই যাবা চ' তোমালোকক কাম এটা দিছোঁ মই তোমালোকক এনালাইচিছ কৰি দিছোঁ আমুক কৰিছোঁ তোমালোকক এটা কাম কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰা অকল ছাবস্ক্ৰাইব কৰিলে নহ'ব তোমালোকে সকলো ফ্ৰেণ্ডছক শ্বেয়াৰ কৰা সকলো তোমালোকৰ গ্ৰুপ আছে নহয় ফ্ৰেণ্ডছৰ গ্ৰুপ তোমালোকৰ টিউশ্যন গ্ৰুপ কলেজ গ্ৰুপ ক্লাছ গ্ৰুপ এইবোৰ আছে নহয় চবতে শ্বেয়াৰ কৰা কোৱা এই ভিডিঅ' চা ইম্পৰ্টেণ্ট বস্তু দিছে তাহাঁতক শ্বেয়াৰ কৰিবলৈ কোৱা ছাবস্ক্ৰাইব কৰিবলৈ কোৱা আৰু যেতিয়া এটা মিনিমাম আমি ছাবস্ক্ৰাইব পাই যাম আই উইল ষ্টাৰ্ট গিভিং লেকচাৰ্ছ ফ্ৰম ক্লাছ 9 to 12 চ' তোমালোকক তেতিয়াও লগ পাম আকৌ নতুন ভিডিঅ' লগ পাম কেনেকুৱা কি টপিক লাগে তোমালোকে মোক জনোৱা আৰু কিবা যদি মোৰ লগত কথা পাতিবলৈ হয় মোক ইনষ্টাগ্ৰামত বা ফেচবুকত পাই যাবা উদীপ্ত ভট্টকৰ বুলি মাৰিলে পাই যাবা ঠিক আছে তলত মোক গোটেইটা মোৰ হেণ্ডেল দি থোৱা আছে তোমালোকে মাৰিলে পাই যাবা চ' তাত কিবা কনফিউজন থাকিলে মোক দিবা আৰু মোৰ ট্ৰেক ৰেকৰ্ড আছে উইদিন 24 আৱাৰ্ছ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে মই ৰিপ্লাই দিওঁ চ' আজিলৈ বাই ভালকৈ পঢ়া ষ্ট্ৰেটেজি দেখালোঁ NCERT পেপাৰ এনালাইচিছ আৰু ৰিভিজন এই তিনিটা ফৰ্মুলা মাথাত বুজি লোৱা এণ্ড নীট কি পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰীক্ষা ক্ৰেক হৈ যাব চলো বাই